কোভিড-19 সংক্ৰান্ত লকডাউনৰ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ সৃজনীমূলক কৌশল বিকাশৰ বাবে দিয়া সাপ্তাহিক কাৰ্য মই এবাৰ গাই দিছোঁ। 6ৰ 1 নম্বৰ বিষয়বস্তু হ'ল মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰৰ বিষয়ে ছাত্ৰ ছাত্ৰী তেখেতৰ কামখিনি কমপ্লিট কৰিব 17 মে তাৰিখৰ ভিতৰত। 6ষ্ঠ শ্ৰেণীৰ 2 নম্বৰ বিষয়বস্তু হ'ল কোভিড-19 সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ। এই কামখিনি 18ৰ পৰা 24 মেৰ ভিতৰতে কমপ্লিট কৰিব। 6ষ্ঠ শ্ৰেণীৰ 3 নম্বৰ বিষয়বস্তু হ'ল আমাৰ সংস্কৃতি আৰু পৰম্পৰা। এই কামখিনি 25 তাৰিখৰ পৰা 31 মে তাৰিখৰ ভিতৰতে কমপ্লিট কৰিব। 6ষ্ঠ শ্ৰেণীৰ 4 নম্বৰ বিষয়বস্তু হ'ল উৎসৱ বিষয়ক চিত্ৰকলা, যেনে দুৰ্গা পূজা, বিহু, ছট পূজা বিভিন্ন ধৰণৰ হ'ব পাৰে। এই কামখিনি 1 জুনৰ পৰা আৰম্ভ কৰি 7 জুনৰ ভিতৰতে শেষ কৰিব। আৰু 6ষ্ঠ শ্ৰেণীৰ 5 নম্বৰ বিষয়বস্তু হ'ল কবিতা আৰু গল্প লিখা। এই কামখিনি 8 জুনৰ পৰা 14 জুনৰ ভিতৰত সম্পূৰ্ণ কৰিব। এতিয়া 7ম শ্ৰেণীৰ 1 নম্বৰ বিষয়বস্তু হ'ল নাগৰিকৰ কৰ্তব্যসমূহ। এই কামখিনি 17 মেৰ ভিতৰতে কৰিব। আৰু 7ম শ্ৰেণীৰ 2 নম্বৰ বিষয়বস্তু হ'ল ৰাজ্যত উৎপাদিত প্ৰধান খাদ্যশস্য আৰু আৰ্থিক উন্নয়নত ইয়াৰ অৱদান। এই কামখিনি 18ৰ পৰা 24 মেৰ ভিতৰতে সম্পূৰ্ণ কৰিব। 7ম শ্ৰেণীৰ 3 নম্বৰ বিষয়বস্তু হ'ল ই-লাৰ্ণিঙৰ সুবিধা আৰু অসুবিধাসমূহ। এই কামখিনি 25ৰ পৰা 31 মেৰ ভিতৰতে কমপ্লিট কৰিব। আৰু 7ম শ্ৰেণীৰ 4ৰ্থ বিষয়বস্তু হ'ল অসমীয়া অলংকাৰ বিষয়ক চিত্ৰকলা। এই কামখিনি 1 জুনৰ পৰা 7 জুনৰ ভিতৰতে সম্পূৰ্ণ কৰিব। আৰু 7ম শ্ৰেণীৰ 5ম বিষয়বস্তু হ'ল কবিতা বা গল্প লিখা। এই কামখিনি 8 জুনৰ পৰা 14 জুনৰ ভিতৰতে শেষ কৰিব। 8ম শ্ৰেণী এতিয়া 8ম শ্ৰেণীৰ 1 নম্বৰ বিষয়বস্তু হ'ল ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু ডিজিটেল জীৱনশৈলী, অৰ্থাৎ ডিজিটেল লাইফষ্টাইল। এই কামখিনি 17 মেৰ ভিতৰতে শেষ কৰিব। 8ম শ্ৰেণীৰ 2 নম্বৰ বিষয়বস্তু হ'ল ৰাজ্যৰ থলুৱা কলা আৰু শিল্পকৰ্ম। এই কামখিনি 18ৰ পৰা 24 মেৰ ভিতৰতে শেষ কৰিব। 8ম শ্ৰেণীৰ 3 নম্বৰ বিষয়বস্তু হ'ল লকডাউনৰ পিছত বিদ্যালয়ত হ'বলগীয়া ক্ৰিয়াকলাপসমূহৰ ওপৰত পৰিকল্পনা প্ৰস্তুত কৰা। এই কামখিনি 25 মেৰ পৰা 31 মেৰ ভিতৰতে শেষ কৰিব। আৰু 8ম শ্ৰেণীৰ 4 নম্বৰ বিষয়বস্তু হ'ল গ্ৰাম্য প্ৰতিচ্ছবি বিষয়ক চিত্ৰকলা। এই কামখিনি 1 জুনৰ পৰা 7 জুনৰ ভিতৰতে কমপ্লিট কৰিব। আৰু 8ম শ্ৰেণীৰ 5 নম্বৰ বিষয়বস্তু হ'ল কবিতা আৰু গল্প লিখা। এই কামখিনি 8 জুনৰ পৰা আৰম্ভ কৰি 14 জুনৰ ভিতৰতে শেষ কৰিব লাগিব। নেক্সট 9ম শ্ৰেণীৰ 1 নম্বৰ বিষয়বস্তু হ'ল কোভিড-19 আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত ইয়াৰ প্ৰভাৱ। এই কামখিনি 17 মেৰ ভিতৰতে শেষ কৰিব লাগিব। 9ম শ্ৰেণীৰ 2 নম্বৰ বিষয়বস্তু হ'ল উপভোক্তাৰ অধিকাৰ সংক্ৰান্ত সচেতনতা। এই কামখিনি 18ৰ পৰা 24 মেৰ ভিতৰত শেষ কৰিব লাগিব। আৰু
নৱম শ্ৰেণীৰ 3 নম্বৰ বিষয়বস্তু হ'ল শাসন ব্যৱস্থা আৰু সাংবিধানিক উন্নয়ন। এই কামখিনি 25 তাৰিখৰ পৰা 31 মে'ৰ ভিতৰতে শেষ কৰিব লাগিব। নৱম শ্ৰেণীৰ 4 নম্বৰ বিষয়বস্তু হ'ল জৈৱ বৈচিত্ৰ্য সংৰক্ষণ। এই কামখিনি 1 জুনৰ পৰা আৰম্ভ কৰি 7 জুনৰ ভিতৰতে সম্পূৰ্ণ কৰিব লাগিব। নৱম শ্ৰেণীৰ 5 নম্বৰ বিষয়বস্তু হ'ল কবিতা আৰু গল্প লিখা। এই কামখিনি 8 জুনৰ পৰা আৰম্ভ কৰি 14 জুনৰ ভিতৰতে শেষ কৰিব লাগিব। আৰু নেক্সট 10ম শ্ৰেণী 1 নম্বৰ বিষয়বস্তু হ'ল আৰ্থ-সামাজিক উন্নয়নত COVID-19ৰ প্ৰভাৱ। এই কামখিনি 17 মে'ৰ ভিতৰতে শেষ কৰিব লাগিব। 10ম শ্ৰেণীৰ 2 নম্বৰ বিষয়বস্তু হ'ল বস্তু আৰু সেৱা কৰ GST, ইয়াৰ অৰ্থ আৰু গুৰুত্ব। এই কামখিনি 18 মে'ৰ পৰা আৰম্ভ কৰি 24 মে'ৰ ভিতৰতে কমপ্লিট কৰিব লাগিব। 10ম শ্ৰেণীৰ 3 নম্বৰ বিষয়বস্তু হ'ল সম্পত্তি, বিবাহ আৰু নিয়োগৰ ক্ষেত্ৰত মহিলাৰ অধিকাৰ সংক্ৰান্ত সচেতনতা। এই কামখিনি 25 তাৰিখৰ পৰা 31 মে'ৰ ভিতৰতে শেষ কৰিব লাগিব। আৰু 10ম শ্ৰেণীৰ 4 নম্বৰ বিষয়বস্তু হ'ল চাইবাৰ অপৰাধ। এই কামখিনি 1 জুনৰ পৰা আৰম্ভ কৰি 7 জুনৰ ভিতৰতে শেষ কৰিব লাগিব। 10ম শ্ৰেণীৰ 5 নং বিষয়বস্তু হ'ল কবিতা আৰু গল্প লিখা। এই কামখিনি 8 জুনৰ পৰা আৰম্ভ কৰি 14 জুনৰ ভিতৰতে শেষ কৰিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ ঘৰতে বহি প্ৰতিটো সপ্তাহত নিৰ্দিষ্ট কৰি দিয়া বিষয়বস্তুৰ ওপৰত লিখিব। লকডাউন খোলাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে সেই লেখনিসমূহ সংশ্লিষ্ট বিদ্যালয়ৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীৰ হাতত জমা দিব লাগিব। বিদ্যালয় খোলাৰ পিছত শিক্ষক শিক্ষয়িত্ৰীসকলে সেই লিখনিসমূহ পৰীক্ষা কৰিব। বাছনি কৰা কাৰ্যসমূহ ৰাজ্যিক পৰ্যায়ৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এই ক্ষেত্ৰত নিম্নলিখিত সূচকসমূহ অনুসৰণ কৰিব লাগিব। 6ষ্ঠ শ্ৰেণীৰ পৰা 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। লকডাউনৰ পাছত প্ৰতিখন বিদ্যালয়ে প্ৰত্যেক শ্ৰেণী অনুযায়ী যিকোনো 3টা উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট CRC সকলৰ হাতত জমা দিব। সংশ্লিষ্ট CRC সকলে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ 2জন বিষয় শিক্ষকৰ সহযোগত শ্ৰেণী অনুযায়ী 3টা যিকোনো উৎকৃষ্ট কাৰ্য বাছনি কৰিব আৰু সংশ্লিষ্ট খণ্ডত জমা দিব। খণ্ড পৰ্যায়ত মুঠ 100খন উৎকৃষ্ট কাৰ্য খণ্ডমণ্ডল ব্যক্তিৰ সহযোগত জিলা পৰ্যায়ত জমা দিব। জিলা পৰ্যায়ত মুঠ 200খন সংশ্লিষ্ট ডায়েট বা শৈক্ষিক পৰিষদৰ সহযোগত ৰাজ্যিক পৰ্যায়ত জমা দিব। 3 নম্বৰ, যিকোনো মাধ্যমৰ ভাষাত লিখা কাৰ্যসমূহ গ্ৰহণযোগ্য হ'ব। 4 নম্বৰ, মুঠ 10,000 উৎকৃষ্ট কাৰ্য পুৰস্কৃত কৰা হ'ব। আৰু আজিৰ ভিডিঅ'খিনি ইয়াতে শেষ কৰি আছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই এটা বিষয়বস্তু লৈ 6ৰ পৰা আৰম্ভ কৰি 10ম শ্ৰেণীলৈকে বিস্তাৰিত আলোচনা কৰিম। আপুনি যদি এই চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো আপুনি বেলেগ ভিডিঅ'বিলাক চোৱাৰ কাৰণে অৱশ্যই ছাবস্ক্ৰাইব কৰিব লাগিব। নমস্কাৰ।